নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ যিহেতু GNM নাৰ্ছিঙৰ এডমিট কাৰ্ড মুকলি হ'ল, তো ইমান দেৰিৰ পৰা আপোনালোকে অপেক্ষা কৰি আছিলে যে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ এডমিট কাৰ্ড কেতিয়া মুকলি হ'ব। তো আপোনালোকৰ এতিয়া নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব নিজৰ এডমিট কাৰ্ডখন চাই ল'ব ষ্টেপ বাই ষ্টেপ। চ' GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024-25 বৰ্ষৰ বাবে প্ৰথমে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ আহিব। মই ডেছক্ৰিপশ্যনতে আপোনালোকক অফিচিয়েল ৱেবছাইটৰ বা এডমিট কাৰ্ডৰ লিংকটো দি দিম। তাতে গৈ ক্লিক কৰাৰ লগে লগে প্ৰথম পেজটো আপোনালোকে মোবাইলত যেনেধৰণে স্ক্ৰীনখন দেখা পাইছে সেইধৰণে দেখা পাব। প্ৰথমে ইয়াতে আপোনালোকে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024-25 বৰ্ষ লিখা থাকিব আৰু লগ ইন ফৰ্মত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ নেক্সট পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব, চাই থাকিব। তো নেক্সট পেজত আপোনালোকৰ এই ধৰণে আহিব। ইউজাৰ নেম যোনটো নেকি আপোনালোকৰ অনলাইন এপ্লাই কৰোঁতে ইউজাৰ নেম বা এপ্লিকেশ্যন নাম্বাৰ পাইছিলে সেইটো পুট কৰিব লাগিব প্ৰথমটোত, আৰু দ্বিতীয়টোত যোনটো আপোনালোকৰ পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেইটো পুট কৰি লগ ইনত ক্লিক কৰিব লাগিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে তেন্তে ফৰগট পাছৱৰ্ড কৰি আকৌ ৰিকভাৰ কৰি ল'ব পাৰিব। এতিয়া লগ ইন কৰি দিব আপোনালোকে। লগ ইন কৰাৰ পিছত আপোনালোকে নতুন পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। তো নতুন পেজখন এনেকৈ আহিব। সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু GNM কোৰ্চ ইন আছাম বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট ফৰ দি ছেছন 2024-2025। ইয়াতে ৱেলকাম থাকিব, আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, নাম থাকিব, ডেট অফ বাৰ্থ, ভিলেজ ক'ৰ হয়, ফটো আৰু পে'মেণ্ট ছাকচেছফুল হোৱা। তাৰপিছত আপোনালোকে এইফালে লেফ্ট ছাইডে দেখা পাইছে নিশ্চয়কৈ এডমিট কাৰ্ড যোনটো নেকি নিউ বুলি আছে। এডমিট কাৰ্ডত ক্লিক কৰিলে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এডমিট কাৰ্ডত ক্লিক কৰি দিম। এতিয়া আমি নতুন পেজলৈ আকৌ বা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম। তো এডমিট কাৰ্ডত ক্লিক কৰাৰ লগে লগে এই ধৰণে আপোনালোকৰ গোটেই টোটেল আপোনালোকৰ পেজখন অ'পেন হৈ যাব। এডমিট কাৰ্ডৰ কি আপোনালোকৰ সকলোবোৰ দিয়া থাকিব। আমি নেক্সট ভিডিঅ'ত আকৌ লৈ আহিম যে আপোনালোকে এক্সামত এডমিট কাৰ্ডৰ লগত কি ডকুমেণ্ট নিব পাৰিব, কি নোৱাৰে, সকলোবোৰ ডিটেইলছত এটা ভিডিঅ' লৈ আহিম। তো জাষ্ট আপোনালোকক জনাবলৈ ইয়াতে আহিছোঁ যে এডমিট কাৰ্ডখন কেনেকৈ নিজৰ মোবাইলতে বা কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো আশা কৰিছোঁ নিশ্চয়কৈ বুজি পাইছে। এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক যে এডমিট কাৰ্ড মুকলি হ'ল বুলি। তো ধন্যবাদ।